নমস্কাৰ, সুস্বাদৰ উৎপাদন কেন্দ্ৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ এই উৎপাদন কেন্দ্ৰৰ পৰা যোৱা 5টা বছৰে আমি আপোনালোকলৈ প্ৰেৰণ কৰি আহিছোঁ বিশুদ্ধ সৰিয়হৰ তেলৰ লগতে বিভিন্ন ধৰণৰ দৈনন্দিন জীৱনত আমাৰ পাকঘৰত ব্যৱহাৰ হোৱা খাদ্য সামগ্ৰী। বন্ধুসকল, আজি এই ভিডিঅ'টো আমি এটা বিষয় লৈ পেলাই আমি আজি এই ভিডিঅ'টো কৰিব লৈছোঁ যে ইয়াত আমি বিতংভাৱে আলোচনা কৰিম আচলতে আমাৰ মিঠাতেল উৎপাদনৰ গোটেই প্ৰক্ৰিয়াটো সম্পৰ্কে। ইয়াৰ পূৰ্বে আমি বহুকেইটা ভিডিঅ' বনাইছোঁ আৰু ভিডিঅ'কেইটাত আমি যিহেতু কেইবাটাও প্ৰডাক্ট মিলাই লৈ ভিডিঅ'বিলাক বনাইছোঁ, গতিকে বহু সময়ত আমি দেখিছোঁ যে জনসাধাৰণৰ যিটো মিঠাতেল সংক্ৰান্তীয় উৎসুকতা জানিবৰ বাবে সেইটো আমি ক'ৰবাত নহয় ক'ৰবাত মিছ কৰি গৈছোঁ আৰু যথেষ্টখিনি মানুহে আমাক প্ৰশ্নও কৰে বিভিন্ন ক্ষেত্ৰত এই তেলৰ সংক্ৰান্তত যে মিঠাতেলৰ ক্ষেত্ৰত। মিঠাতেলটো এটা চেণ্টিমেণ্ট, প্ৰতিজন ব্যক্তিয়ে বেলেগ কিবা হওক নহওক মিঠাতেলকণ বা হালধিখিনি বা মছলাখিনি বা আটাখিনি সতেজ আৰু বিশুদ্ধ খাবলৈ বিচাৰে, ৰাসায়নিক দ্ৰব্যমুক্ত কেমিকেল মুক্ত খাবলৈ বিচাৰে। গতিকে ইট ইজ এ চেণ্টিমেণ্ট আৰু এই গোটেই চেণ্টিমেণ্টটোক লৈয়ে আমি আজিৰ এই গোটেই ভিডিঅ'টো বনাব বিচাৰিছোঁ। গতিকে আশা ৰাখিছোঁ আমি এই গোটেই ভিডিঅ'টো খুব সুন্দৰকৈ আমি এটা ডিছকাশ্যন কৰিব পাৰিম। বন্ধুসকল, 2021 চনত আমি যেতিয়া আমাৰ এই উৎপাদন কেন্দ্ৰটো প্ৰথম স্থাপন কৰিছিলোঁ, অৰ্থাৎ প্ৰথম ছয়গাঁও তাৰপিছত গুৱাহাটীত, এই বিগত 5টা বছৰৰ মিঠাতেলৰ লগত আমাৰ যিটো অভিজ্ঞতা, কাৰণ আমাৰ প্ৰথম প্ৰডাক্ট মিঠাতেলেই আছিল আৰু এই মিঠাতেল সংক্ৰান্তত মোৰ যিটো অভিজ্ঞতা যোৱা 5টা বছৰৰ, তাৰ পৰা মই এটা কথা আপোনালোকক ক'ব পাৰোঁ যে ভাৰতবৰ্ষত এডাল্ট্ৰেশ্যন হোৱা প্ৰথম 10টা প্ৰডাক্ট বুলি যদি আমি ধৰোঁ, যিকেইটা প্ৰডাক্টত এডাল্ট্ৰেশ্যন হয় বা ভেজালীকৰণ হয়, তাৰ ভিতৰত মিঠাতেল এটা। কাৰণ মিঠাতেলৰ চাহিদা যথেষ্ট আছে, কিন্তু সেই অনুপাতিকভাৱে আচলতে সৰিয়হৰ খেতি ভাৰতবৰ্ষত সিমানখিনি নাই। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে ইয়াত এটা বিৰাট ডাঙৰ নেক্সাছ আছে আৰু মানুহৰ চেণ্টিমেণ্ট বা মানুহৰ যিটো দৃষ্টিভংগী সেইটোক লৈ পেলাই বহু সময়ত এটা ডাঙৰ খেল চলে। এতিয়া আমি আহিব বিচাৰিছোঁ মিঠাতেলৰ ইতিহাসটোক লৈ। বন্ধুসকল, আজিৰ পৰা 50 বছৰ আগতে যেতিয়া মিঠাতেল পেৰা হৈছিল, তেতিয়া মিঠাতেলটো পেৰা হৈছিল আচলতে কাঠৰ মাজত। বহু সময়ত যিসকল পুৰণা মানুহ আছে তেওঁলোকে হয়তো দেখিছিল যে ঘৰত কিছুমান কাঠৰ এনেকুৱা কুণ্ডাৰ মাজত সৰিয়হটো প্ৰথম ঢেঁকীত খুন্দি লয় সেই সৰিয়হটো আনি পেলাই বেতৰ এনেকুৱা কিছুমান বেগ বনাই, এই বেগৰ ভিতৰত সেই খুন্দি দিয়া সৰিয়হটো দি উঠি তাক কাঠৰ এনেকুৱা দুডাল কাঠৰ হেৰিৰ মাজত দি পেলাই পেৰিছিল আৰু সেইকাৰণে সেইটোৰ নাম পেৰা আছিল, পেৰা তেল। এই ধৰণে যিটো তেল উৎপাদন হয় সেই তেলটো আচলতে 100% পিয়ৰ কোল্ড প্ৰেছ অইল আছে। আৰু সেই সময়ত আপোনালোকে হয়তো এইটো কথা আজি যেনেকুৱা শুনিছোঁ যে তেল খাব নালাগে, তেলে আপোনাৰ বিভিন্ন ধৰণৰ বেমাৰ হয়, অমুক হয় তমুক হয়, তেতিয়া এইবিলাক একো নাছিল। কাৰণ সেইখিনি সময়ত তেল এক্সট্ৰেকশ্যনৰ যিটো প্ৰচেছ আছিল, এই প্ৰচেছটো আছিল সম্পূৰ্ণভাৱে জৈৱিক বা এইটো আছিল সম্পূৰ্ণভাৱে নেচাৰেল। ইয়াত কোনো হিট বা এডিশ্যনেল এলিমেণ্টৰ কোনো তাত ভূমিকা নাছিল। গতিকে সেই তেলটো যিটো আছিল সেইটো আছিল উৎকৃষ্ট তেল মানুহৰ কাৰণে। কিন্তু সমস্যাটো হ'ল সময় যেতিয়া বাগৰিলে তাৰ লগত বিভিন্ন ধৰণৰ মেচিনেৰী বা প্ৰচেছ আহি গ'ল, যিটো প্ৰচেছৰ থ্ৰু দি সৰিয়হৰ পৰা বেছিকৈ তেল উৎপাদন কৰা, যিহেতু চাহিদা বাঢ়িল, মানুহ বাঢ়িল। আজিৰ পৰা 50 বছৰ আগতে ভাৰতবৰ্ষৰ হয়তো পপুলেশ্যন আছিল 40 কোটি, আজি সেইটো 140 কোটি। গতিকে এই বৃহৎ যিটো পপুলেশ্যন, ঠিক তেনেকৈ মিঠাতেল খোৱা মানুহৰো সংখ্যা যথেষ্ট বাঢ়িছে। 140 কোটি মানুহে যদিও নাখায়, কিন্তু যিমানখিনি মানুহে তেতিয়া খাইছিল সেইখিনিওতো 10 গুণ হৈছে পপুলেশ্যনটো। গতিকে ইমান ডাঙৰ এটা পপুলেশ্যনক আচলতে সি ফিডবেক দিব পৰাকৈ বা সি প্ৰডাক্টটো ছাপ্লাই দিব পৰাকৈ উৎপাদনটো সেই ধৰণে বঢ়া নাই। গতিকে সৰিয়হৰ পৰা বেছিকৈ তেল উলিওৱাৰ এটা প্ৰৱণতা বৃদ্ধি পালে। প্ৰথম ঘানি মেচিনবিলাক আহিল। টু এ চাৰ্টেন এক্সটেণ্ট ঘানি মেচিনবিলাকো হেল্ডিয়াৰ, কাৰণ এইটো পিয়ৰ কোল্ড প্ৰেছ বুলি আমি ক'ব পাৰোঁ। অৰ্থাৎ আমি যিটো তেল বনাওঁ এইটো ঘানিত পেৰা তেলটো, এই তেলটো। এতিয়া কথাটো হ'ল মানুহ ঘানিটো নৰ'ল, মানুহ তাৰপিছত গুচি গ'ল এক্সপেলাৰ। এক্সপেলাৰ মানে কি? দুটা প্ৰচেছত তেলটো এক্সট্ৰেকশ্যন কৰিব পাৰে। এটা হ'ল কোল্ড প্ৰেছ বা ঘানি, বৰ্তমান কাৰণ কাঠত পেৰা যুগটো আৰু এতিয়া নাই। এতিয়া আপুনি কাঠত পেৰি তেল খাব এই ধৰণৰ সুবিধা আৰু এতিয়া বৰ্তমান পাবলৈ নাই। গতিকে এতিয়া দুটা প্ৰচেছেদিয়েই তেলটো আচলতে এক্সট্ৰেকশ্যন হয়। এটা হ'ল আমাৰ সকলোৰে এটা কথা আমি অনুভৱ কৰোঁ, আমি সদায় কোল্ড প্ৰেছ বা ঘানি আমি শুনি থাকোঁ, কিন্তু ঘানি আৰু এক্সপেলাৰৰ মাজত পাৰ্থক্যটোনো কি? কিহৰ কাৰণে তেলৰ মানে গুণগত মানদণ্ডটো এক্সপেলাৰত অকণমান কম হয় আৰু ঘানিত অকণমান বেছি হয়? এই গোটেই সংক্ৰান্তত কথাখিনি আমি পাতিব বিচাৰিছোঁ। সৰিয়হ একেটাই, কিন্তু এই সৰিয়হটো যেতিয়া আমি পেৰিম
তেতিয়া দুটা বেলেগ বেলেগ পদ্ধতিৰে ইয়াৰ পৰা তেলটো নিষ্কাশন হয়। এটা হ'ল এক্সপেলাৰ প্ৰচেছ আৰু এটা হ'ল এক্সট্ৰেকশ্যন প্ৰচেছ। এক্সট্ৰেকশ্যন প্ৰচেছটো হ'ল কোল্ড প্ৰেছ, যিটো ঘানি আপোনালোকে হয়তো প্ৰত্যেকে ক'ৰবাত নহয় ক'ৰবাত কেতিয়াবা ভিডিঅ' বা নিজেও প্ৰত্যক্ষভাৱেও দেখিব পাৰে। ঘানি মেচিন এনেকৈ ঘূৰি ঘূৰি লাহে লাহে পেৰে, এইটো হ'ল এক্সট্ৰেকশ্যন প্ৰচেছ। ঘানি কলুত পেৰা তেল। ইয়াৰ কেৰেক্টাৰটো হ'ল পুৰণি ট্ৰেডিশ্যনেল যিটো পদ্ধতি, মানে কাঠত পেৰাৰ পিছত এই ঘানি মেচিনবিলাক আহিল। গতিকে এই তেলবিলাকৰ যিটো গুণগত মানদণ্ড সি অকণমান এক্সপেলাৰতকৈ ওপৰত। সৰিয়হ কিন্তু একেটাই দেই, ইয়াত মানে ইয়াৰ গুণগত মানদণ্ডৰ কথাটোহে আহিছে, ইয়াত ভেজালৰ কথাটো অহা নাই। এই দুইটা তেল একেটা সৰিয়হৰ পৰাই উৎপাদিত হয়, কিন্তু ইয়াত যেতিয়া আমি তেলটো উৎপাদন কৰোঁ তেতিয়া ইট ইজ এ কমপ্লিট লেবাৰ ইণ্টেনচিভ প্ৰচেছ। ইয়াত আমি সম্পূৰ্ণভাৱে ট্ৰেডিশ্যনেল পুৰণাদিনীয়া পদ্ধতিত আমি ইয়াত নিষ্কাশন কৰিবলগীয়া হয়। এঘণ্টাত 15 পৰা 16 কেজি সৰিয়হ পেৰিব। 1 কুইণ্টল সৰিয়হত আমি ইয়াত 20 লিটাৰ তেল পাম। এইটো এক্সট্ৰেকশ্যন প্ৰচেছ, ঘানি কোল্ড প্ৰেছ। ইয়াত এইটো এক্সপেলাৰ মেচিনত পেৰা তেল, কিন্তু এইটো চাইনিজ এক্সপেলাৰ নহয়, এইটো ইণ্ডিয়ান এক্সপেলাৰ, পাঞ্জাৱৰ মেচিন। আৰু ইয়াত সম্পূৰ্ণভাৱে এক্সপেলাৰত আমি পেৰিছোঁ তেলটো একেটা সৰিয়হৰ পৰা। ঘানিৰ তেল, সৰিয়হৰ তেল, মানে এক্সপেলাৰত পেৰা তেল। এই তেলটো কুইণ্টলত 35 লিটাৰ তেল ওলায়। কিন্তু ইয়াৰ সমস্যাটো হৈছে এই তেলটো যেতিয়া আমি এক্সট্ৰা প্ৰেছাৰ দি পেলাই যেতিয়া ইয়াৰ পৰা আমি এক্সট্ৰেকশ্যন কৰিম, ইয়াৰ পৰা যেতিয়া এক্সপেল কৰিম, প্ৰচেছটোৱে নামটোৱে হ'ল এক্সপেলাৰ, মেচিনটোৰ নাম এক্সপেলাৰ, অৰ্থাৎ ই এক্সপেল কৰে। গতিকে ই যে এক্সপেল কৰিব যাব তাত এটা নেচাৰেলি তাত এটা ফ্ৰিকশ্যন হয়। এই ফ্ৰিকশ্যনটোৰ কাৰণে তাত যিটো হিট হয় নহয়, সেই হিটটোৱে আচলতে তেলটো কিছু পাতল কৰে আৰু ইয়াৰ চেণ্টটো কমাই দিয়ে। গতিকে বহুতে এতিয়া কয় যে পিয়ৰ তেলত চেণ্ট নাই। পিয়ৰ তেলত চেণ্ট নাই নহয়, দ্য কোৱালিটি ডিপেণ্ডছ অন দ্য প্ৰচেছ। এই তেলটোও পিয়ৰ, এই তেলটোও পিয়ৰ। এই তেলটো অলপ পাতল, ইয়াৰ চেণ্টটো কমি যায়। কিয়? কাৰণ ই এক্সট্ৰেকশ্যন প্ৰচেছৰ থ্ৰু দি আমি এক্সপেলাৰ প্ৰচেছৰ থ্ৰু দি আমি উলিয়াইছোঁ। এক্সপেলাৰ প্ৰচেছৰ থ্ৰু দি আমি তেলটো উলিওৱাৰ লগে লগে ইয়াৰ তেলটো বেছিকৈ ওলাল, ইয়াৰ দামটো কিছু তুলনামূলকভাৱে কমি যায়। যিহেতু তেল বেছিকৈ ওলায়, গতিকে ইয়াৰ তেলটোৰ দামটো কমি যায়। কিন্তু ইয়াৰ গুণগত মানদণ্ডৰ কিছু পাৰ্থক্য থাকে বা তাক ফিজিকেল বা তাৰ টেক্সাৰৰ তাৰ হেৰিটোৰ কেৰেক্টাৰটো অলপ চেঞ্জ হয়। এইটো তেলত চেণ্টটো পূৰা থাকে, এই তেলটো গাঢ়া হয়, এই তেলটো অকণমান পাতল হয়, আৰু এই তেলটোত চেণ্টটো কমি যায়। পাৰ্থক্য সেইটো। এই তেলটো যিহেতু বেছি তেল ওলায়, ঘণ্টাত আমি 60 বা 70 কেজি পেৰিব পাৰোঁ, গতিকে এই তেলটোৰ দামটো কিছু কম। অৰ্থাৎ বৰ্তমান আমি এইটো 190-200 টকাত আমি এইটো তেল বিক্ৰী কৰি আছোঁ। আৰু এইটো তেল আমি বৰ্তমান আজিৰ তাৰিখত, সৰিয়হৰ তেল কেতিয়াও ফিক্স নাথাকে দামটো। আজি হয়তো যিটো আছে অহাকালি সেইটো কমিও যাব পাৰে বা অহাকালি সেইটো বাঢ়িও যাব পাৰে। সৰিয়হটো বা ইডেবল অইলটো এটা এতিয়া আজিৰ তাৰিখত ইণ্টাৰনেশ্যনেল কমোডিটি, এইটো গ্ল'বেল কমোডিটি। গতিকে ইয়াৰ দামটো কেতিয়াও ফিক্স নাথাকে। গতিকে আজিৰ তাৰিখত মই আপোনাক কৈছোঁ, এই আজি জুন মাহত 26 চনৰ, যে এই তেলটোৰ দাম 160 টকা, এইটো তেলৰ দাম 190 বা 200 টকা হৈ আছে। ইয়াৰ তেলৰ দামটোৰ ডিফাৰেঞ্চটো হৈছে বিকজ অফ দ্য প্ৰচেছ, এক্সট্ৰেকশ্যন প্ৰচেছ, এক্সপেলাৰ প্ৰচেছ। এই তেলটোৰ চেণ্টটো অকণমান কমিব, তেলটো অলপ পাতল হ'ব। এই তেলটোৰ চেণ্টটো থাকিব যিটো নেচাৰেল এৰ'মা, কিন্তু চিন্থেটিক এৰ'মা নহয়। নেচাৰেল যিটো এৰ'মা এইটো থাকিব, তেলটো অলপ গাঢ়া হ'ব। কিন্তু দুইটা তেলৰে এটা বৈশিষ্ট্য একেই থাকিব, সেইটো হ'ল যে দুইটা তেলৰে পুৰটো কম। অৰ্থাৎ অৰিজিনেল তেল যদি হয়, তাত যদি 30% 40% যদি আপোনাৰ পাম অইল বা এই ধৰণৰ সস্তীয়া তেল যদি মিক্স কৰি দিয়া নাই, তেতিয়াহ'লে এই তেলটো পুৰটো যথেষ্ট কম হয়। অৰ্থাৎ এঘৰ মানুহত যদি এনেই 1 লিটাৰ তেলত 5 দিন চলে, আমি দেখিছোঁ সেই ঘৰ মানুহত এইটো তেল হ'লে সি 7 দিন বা 8 দিন চলে। এইটো এইকাৰণেই হয় যে ইয়াৰ স্মকিং পইণ্টটো বহুত হাই। পৃথিৱীৰ আটাইতকৈ বেছি স্মকিং পইণ্ট থকা তেলবিলাকৰ ভিতৰত হ'ল মাষ্টাৰ্ড অইল আৰু পিনাট অইল। অৰ্থাৎ ডিপ ফ্ৰাইঙৰ যিমান কাম কৰিব তাৰ কাৰণে আটাইতকৈ ভাল, আটাইতকৈ দেৰিকৈ ট্ৰান্সফেট ৰিলিজ কৰিব এইবিলাক তেলে, যদিহে এইবিলাকত হেৰি ফেৰি হোৱা নাই, যদিহে এইবোৰ বিশুদ্ধ হয়। আৰু যদি বিশুদ্ধ নহয় সি বিষাক্ত হয়। কাৰণ ইয়াৰ দামটো কমাবৰ কাৰণে ইয়াত যিবোৰ তেল মিহলি কৰি দিয়া হয় সেইবিলাক সম্পূৰ্ণ বিষাক্ত ৰাসায়নিক দ্ৰব্যযুক্ত। আৰু তাতোতকৈ ডাঙৰ কথা হৈছে যে এই তেলটো বনাবৰ কাৰণে, অৰ্থাৎ এক্সপেলাৰৰ তেলটোক ঘানিৰ তেল বনাবৰ কাৰণে বা ঘানিৰ যিটো এৰ'মা সেইটো দিবৰ কাৰণে আজিকালি, আগৰ দিনত আপোনালোকে হয়তো শুনিছিল পিঁয়াজ দিছিল, কিবা দিছিল। বহুত মানুহে আমাকো সোধে যে আপোনালোকে লাই গুটি
মইতো মোৰ জীৱনত লাইগুটি দেখাই নাই বাৰু, যি নহওক, কিন্তু লাইগুটি মিলাই নেকি? আজিকালি লাইগুটি টাইগুটিৰ যুগ নাই। আজিকালি প্ৰতিটা বস্তুৰে এচেঞ্চ আছে। এই তেলটোত যিটো এৰমা আছে, কালি যদি সেই ফেক্টৰীবিলাকলৈ যায় তেতিয়াহ'লে এই তেলটোক আপুনি ক'ব যে এই তেলটো বিশুদ্ধ নহয়, সেই তেলটোহে বিশুদ্ধ, কাৰণ সেইটোত এটা স্পেচিফিক এৰমা বনাই থৈ দিয়া আছে। কাঁচৰ বটল বা নহ'লে আপোনাৰ এলুমিনিয়ামৰ বটলত আহে, সেইটো আপোনাৰ এটা নিৰ্দিষ্ট হিচাপত যদি আপুনি তেলটোত ঢালি দিয়ে, এই তেলটোকো ফেৰ মাৰি দিব সেই তেলে। আৰু সমস্যাটো হ'ল, যিহেতু পিঁয়াজ চিয়াজ ইউজ কৰিলে বা এই ধৰণৰ বস্তুবিলাক আল্টিমেটলিটো জৈৱিক বস্তু, তাততো পানী থাকে, তাততো মইশ্চাৰ থাকে, গতিকে তেলটোৰ লাইফটো কমি যায়। গতিকে যেতিয়া চিনথেটিক, যেতিয়া এই বিষাক্ত যিবিলাক ৰাসায়নিক দ্ৰব্য আছে এইবিলাক যেতিয়া ব্যৱহাৰ কৰিব, তেতিয়া তেলটোৰ লাইফটো নষ্ট নহয়। আৰু আজিৰ তাৰিখত আপুনি দেখিব যে প্ৰতিটা তেলে আচলতে 12 মাহ 14 মাহ ভালে থাকে। জৈৱিক বস্তু এটা বটলৰ ভিতৰত 12 মাহ 14 মাহ ভালে থকাটো কেনেকৈ সম্ভৱপৰ, এইটো আমি নাজানো। আমি আমাৰ গ্ৰাহকসকলক কওঁ যে আপোনালোকে এটলিষ্ট 3 মাহৰ ভিতৰত সকলো আমাৰ তাৰপৰা লৈ যোৱা সামগ্ৰী, সি তেলেই হওক বা মছলাই হওক, আপোনালোকে ব্যৱহাৰ কৰক। কাৰণ এইবিলাকত কোনো ৰাসায়নিক দ্ৰব্য আমি ব্যৱহাৰ কৰা নাই, ইয়াত কোনো চিনথেটিক মানে কোনো বস্তু নাই, বা ইয়াত আমি এই ধৰণৰ কোনো ট্ৰিটমেণ্ট কৰা নাই যে ইয়াৰ লাইফটো 1 বছৰলৈকে থাকিব। গতিকে সি এটা সম্পূৰ্ণ পদ্ধতিগতভাৱে ট্ৰেডিশ্যনেল প্ৰচেছৰ থ্ৰুদি উৎপাদিত বস্তু, আৰু এই বস্তুবিলাকৰ তাৰ যিটো এক্সট্ৰেকশ্যনৰ প্ৰচেছ বা তাৰ প্ৰচেছিঙৰ যিটো গোটেই প্ৰক্ৰিয়া, সেইটোৰ ওপৰত তাৰ দামটো নিৰ্ভৰ কৰে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে 190 টকীয়া বা 200 টকীয়া তেলটো বেয়া, 260 টকীয়া তেলটো ভাল। 260 টকীয়া তেলটো যিমানখিনি ভাল, 190 টকীয়া তেলখিনিও সমানেই পিয়ৰ। আমি দুইটা তেলৰে আমি টেষ্টিং কৰি চাইছোঁ বেলেগে বেলেগে। আপোনালোকে চাব পাৰে অসম চৰকাৰৰ আমাৰ লেবৰেটৰীত আমি এইবিলাক টেষ্ট কৰিছোঁ। আৰু এইটো পদ্ধতিগতভাৱে আমি যিহেতু আমি এটা একদম সম্পূৰ্ণ বুদ্ধিগতভাৱে চলি থকা এটা ফেক্টৰী, গতিকে আমি চৰকাৰী সম্পূৰ্ণ নিয়মৰ মাজত বান্ধ খাই আছোঁ, আৰু আমি এটা নিয়মৰ মাজত এই গোটেই কামখিনি কৰি আছোঁ। গতিকে সময়ে সময়ে এই প্ৰডাক্টবিলাকৰ যিবিলাক টেষ্টিং, সেইবিলাক আমি কৰিব লাগে, আৰু আমি নিৰ্ধাৰিত সময়ে সময়ে সেই টেষ্টিংখিনি কৰোঁ, আৰু আমি ছেটিছফাই হ'ব পৰাকৈ আমি ৰিজাল্ট আমাৰ ৰিপৰ্টবিলাকত আমি সদায় পাই আছোঁ। গতিকে আপোনালোকে নিৰ্ভয়ে আপোনালোকে আমাৰ তালৈ আহিব পাৰে। আমাৰ ইয়াতে উৎপাদিত মিঠাতেল বা অন্যান্য ৰন্ধন সামগ্ৰীসমূহ আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে। আৰু তাৰ লগতে এইটো কথাও কৈছোঁ যে অকল আমাৰ তাত বুলিয়ে নহয়, আমাৰ দৰে বিভিন্ন ধৰণৰ সৰু 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 আপোনালোকৰ ওচৰে পাঁজৰে হয়তো ইণ্ডাষ্ট্ৰী কিছুমান থাকিব পাৰে। সেই ইণ্ডাষ্ট্ৰীবিলাকক পেট্ৰনাইজ কৰক, সেই ইণ্ডাষ্ট্ৰীবিলাকলৈও যাওক, সেই ইণ্ডাষ্ট্ৰীবিলাকতো চাওক যে আচলতে বিশুদ্ধ বস্তু তেওঁলোকে বনাই আছে নে নাই। আৰু যদি বনাই আছে, আপোনালোকৰ বিশ্বাস হয়, তেতিয়া সেইবিলাকৰ পৰাও আপোনালোকে বস্তু ক্ৰয় কৰি খাব পাৰে। মূল কথাটো হৈছে, আমাৰ দৰে যিবিলাক সৰু সৰু লঘু উদ্যোগ আছে, গৃহ উদ্যোগ আছে, আমাৰ সম্বলটো হ'ল গ্ৰাহকৰ বিশ্বাস। গ্ৰাহকে যদি আমাক বিশ্বাস নকৰে, তেতিয়াহ'লে আমাৰ হাতততো ইমান ডাঙৰ ডাঙৰ এডভাৰটাইজ কৰি পেলাই বস্তু বেচিব পৰাকৈ আমাৰ সম্বল নাই। আমাৰ সম্বলটোৱে হ'ল গ্ৰাহকৰ বিশ্বাস। এজন গ্ৰাহকে আন এজন গ্ৰাহকক আমাক দিয়ে, 2জনৰ পৰা 3জন হয়, 3জনৰ পৰা 4জন হয়, তেনেকৈ বছৰ বছৰ যোৱাৰ পিছত এদিন এই আমাৰ দৰে সৰু সৰু উদ্যোগবিলাকে এটা ঠন ধৰি উঠে। গতিকে আমি আমাৰ নিজৰ গ্ৰহণযোগ্যতাটো সদায় আমি আমাৰ গ্ৰাহকসকলৰ মাজত ৰাখিব বিচাৰোঁ। বিশুদ্ধ বস্তু, স্বাস্থ্যকৰ বস্তু, সতেজ বস্তু আপোনালোকক দিবলৈ বিচাৰোঁ। এই ক্ষেত্ৰত আপোনালোকৰ পৰা যি ধৰণে সঁহাৰি ইমান বছৰে পাই আহিছোঁ, এনেকৈ আগন্তুক দিনতো পাই যাম বুলি আমি আশা ৰাখিছোঁ। আৰু এটা বিশ্বাস, মই সদায় আমাৰ গ্ৰাহকসকলক কওঁ যে প্ৰথম দিনা আপোনালোকে হয়তো আমাৰ ভিডিঅ' চাই বা কোনোবাই কোৱাৰ কাৰণে তেলটো আমাৰ তাৰপৰা নিছে বা মছলাখিনি নিছে বা আটাটো নিছে। দ্বিতীয় দিনাটো প্ৰডাক্টত দম থাকিলেহে আপুনি বস্তু নিব। এদিন আপুনি বস্তুটো মোৰ কথা শুনি নিলে, ছেকেণ্ড ডে যদি প্ৰডাক্টত দম নাই, তেতিয়াহ'লে বস্তু আপোনালোকে নিনিয়ে। আৰু আপোনালোকে এটা কথা চাব পাৰে যে আমাৰ যিসকল গ্ৰাহক আছে, অসমৰতো এতিয়া বিভিন্ন ঠাইৰ গ্ৰাহক আছে আমাৰ, বিশেষকৈ গুৱাহাটীৰ গ্ৰাহকখিনি, যথেষ্টখিনি মানুহে এতিয়া আমাৰ এই উদ্যোগটোৰ বিষয়ে, এই লঘু উদ্যোগটোৰ বিষয়ে জানে। এটি ক্ষুদ্ৰ প্ৰচেষ্টা, বহুত ডাঙৰ প্ৰচেষ্টা নহয় আমাৰ, আমি বহুত বেছি কৰিবকৈ পৰা নাই, আমাৰ সীমিত ব্যাস। কিন্তু তাৰ মাজতো আমি যিসকল মানুহক ছাৰ্ভ কৰি আছোঁ, তেওঁলোকে বহু সময়ত আমাক উৎসাহ দিবলৈ আমাৰ এই ভিডিঅ'বিলাকৰ তলত তেওঁলোকে কমেণ্ট কৰিছে, আৰু এই কমেণ্টখিনিৰ কাৰণে আপোনালোকক সকলোকে আমি ধন্যবাদ জনাইছোঁ। আপোনালোকে যে আমাৰ প্ৰতি আমাৰ এই সঁহাৰি ৰাখিছে, আপোনালোকে যে আমাৰ প্ৰতি এই মৰম বিশ্বাস ৰাখিছে, তাৰ বাবে আমি সদায় কৃতজ্ঞ। আৰু আপোনালোকৰ বাবে এই ধৰণে বিশুদ্ধতাক, সতেজতাক আৰু স্বাস্থ্যকৰ বস্তুক প্ৰাধান্য দি আপোনালোকৰ বাবে
আমি এই বস্তুবিলাক আগবঢ়াই নিবলৈ সদায় চেষ্টা কৰি যাম। ধন্যবাদ। আমাৰ তালৈ আহিবলৈ হ'লে অতি সহজ এটা উপায় আপোনালোকক আমি কওঁ। জোৰত তিনিআলি ফালৰ পৰা আমাৰ এই ৰাস্তাটো নাৰেংগীৰ ফালে আগবাঢ়ি যায় আৰু যাওঁতে আপুনি হাতীগড় চাৰিআলি প্ৰথম পাব। জোৰত তিনিআলিৰ পৰা আহি হাতীগড় চাৰিআলি পাৰ হৈ আপোনালোকে গীতানগৰ স্কুল ফিল্ডখন পাব। এই স্কুল ফিল্ডখন ডাঙৰ স্কুল ফিল্ড এখন আছে, য'ত দুৰ্গা পূজা, গীতানগৰ দুৰ্গা পূজা, গীতানগৰ বিহু হয়। এই ফিল্ডখন জাষ্ট ক্ৰছ কৰি অকণমান আগবাঢ়ি আহিলে আপুনি দেখিব, এই প্ৰায় 200 ফুটমান আগবাঢ়ি আহিলে আপোনালোকে দেখিব আমাৰ এই উৎপাদন কেন্দ্ৰলৈ সোমাই যোৱা ৰাস্তাটো আছে। ৰাস্তাৰ বাওঁহাতে, অৰ্থাৎ জোৰত তিনিআলি ফালৰ পৰা আহিলে আপোনালোকে ৰাস্তাৰ বাওঁহাতে গীতানগৰ স্কুল ফিল্ডখন পাৰ হৈ নেক্সট যিটো বাইলেন পাব, এই বাইলেনটোত আমাৰ এই উৎপাদন কেন্দ্ৰটো আমাৰ আছে আৰু এই ৰাস্তাটোত ওপৰলৈ গৈ পেলাই ফেকাল্টি স্কুলখন আছে। গতিকে আপোনালোকে জোৰত তিনিআলি ফালৰ পৰা আহিলে গীতানগৰ স্কুল ফিল্ডখন টাৰ্গেট কৰি আহিলে গীতানগৰ স্কুল ফিল্ডখন পাব। পাই গীতানগৰ স্কুল ফিল্ডখন জাষ্ট ক্ৰছ কৰি নেক্সট বাইলেনটোত সোমাই 100 ফুটমান আগবাঢ়ি গ'লে আপোনালোকে আমাৰ এই উৎপাদন কেন্দ্ৰটো পাব। আৰু আপোনালোকে যদি কাৰোবাক সোধে যে ফেকাল্টি স্কুলখন কোনফালে, তেওঁলোকে সেইটো দেখুৱাই দিব। আপোনালোকে আহিলে বাওঁহাতে সোমাই আহি গীতানগৰ ফিল্ডখন পাৰ হৈ বাওঁহাতে সোমাই আহিলে আমাৰ এই উৎপাদন কেন্দ্ৰটো পাব। ইয়াৰ সমান্তৰালভাৱে আপোনালোকে যদি নাৰেংগী ফালৰ পৰা আহে, অৰ্থাৎ নুনমাটি, নাৰেংগী এই অঞ্চলৰ পৰা পাৰ্থকুঁৱৰী বা আপুনি ফৰেষ্ট গেট হৈ পেলাই এনেকে যদি আহে, তেতিয়াহ'লে আপোনালোকৰ সোঁহাতে পৰিব। অৰ্থাৎ এইফালৰ পৰা আহিলে আপোনালোকে চিনাকি পথ পাব। প্ৰথম আপোনালোকে এটা আমাৰ BSF কেম্প আছে, BSF কেম্পটো পাব। BSF কেম্পটো পাৰ হৈ BSF কেম্পটো আপোনালোকৰ বাওঁহাতে পৰিব। BSF কেম্পটো পাৰ হৈ আহি পেলাই আপোনালোকে চিনাকি পথ পাব। তাৰপিছত আপোনালোকে জুৰি পথ পাব। এইটো আমাৰ জুৰি পথ। জুৰি পথ পাৰ হৈ ঠিক এটা আমাৰ নৱনিৰ্মিত আমাৰ এটা বাছ ষ্টেণ্ড আছে, বাছ ষ্টেণ্ড এটা বনাই আছে। বাছ ষ্টেণ্ডৰ অপজিট চাইডে আপোনালোকৰ সোঁহাতে আপোনালোকে দেখিব আমাৰ এই উৎপাদন কেন্দ্ৰলৈ সোমাই যোৱা ৰাস্তাটো। আমাৰ চাইনবোৰ্ড আছে ইয়াত। আপোনালোকে অতি সহজে আহিলে আমাৰ এই উৎপাদন কেন্দ্ৰটো বিচাৰি উলিয়াব পাৰিব।